হয়, চুৰ হৈছে। কালি ৰাতি মই নাছিলোঁ, মই চেলাইন ল'বলৈ ডক্টৰৰ ওচৰত গ'লোঁ। ছোৱালী ঘৰত থাকিলোঁ। ৰাতি আগে পিছে মই এনেকৈ যাওঁ। থাকিলোঁ, তাৰপিছত ক'ব নোৱাৰোঁ চুৰ হৈছে বুলি। আবেলি সময়ত মই আকৌ চেলাইন ল'ব লাগে, ঘৰলৈ আহিছোঁ কিবা এটা নিবলৈ। তেতিয়া নিব আহোঁতে দেখিছোঁ গোটেই তলা-চলা ভঙা, চুৰ কৰি লৈ গ'ল কালি ৰাতি। কালি মোৰ এনে সোণৰ ভিতৰত মোৰ 4ডাল চেইন আছিলে, কাণফুলি দুযোৰ আৰু সৰু বেবীৰ কাণফুলি এযোৰ, বেবীৰ চেইন এডাল আৰু হীৰাৰ আঙুঠি এটা আছিল আৰু 2টা এনে সোণৰ আঙুঠি। অলমষ্ট 4টা সোণৰ, কিন্তু এটাত হীৰা আছিলে। কি কৈছে? 10ৰ পৰা 12ৰ ভিতৰত হ'ব। হয় হয় হয়। চিচিটিভি কেমেৰাটো মানে পিছফালে দি আহিলে, আহি বাথৰুমেদি সোমাই পেলাই সি কেমেৰা চব লৈ গ'ল। চব কেমেৰা ভাঙি তাৰপাছতে হেৰিটো ৰেকৰ্ডিং মেচিনটো লৈ গ'ল, কেমেৰা লৈ গ'ল, গোটেইখিনি লৈ গ'ল। চব মনিটৰ চব লৈ গ'ল। আমলেট বনাই খাইছে। অকণমান ৰাইচ আছিলে কেৰাহীত, মই সেইটো পেলাব নহ'ল, গুচি গ'লোঁ। সেই ৰাইচখিনিৰ লগত আমলেট বনাই পেলাই খাইছে তেওঁলোকে। চব বনাই হয়। আকৌ গেছ আছিলে মোৰ 3টা চুলা, এটা ইউজ কৰোঁ, 2টা ওপৰত, আৰু এটা গেছ নমাই আনি পেকিং কৰিছিলে, নিব নোৱাৰিলে। সম্ভৱ আজি নিব চাগে। ৱাশ্বিং মেচিনত হাত দিছে। তাৰপিছত টিভি, ডাঙৰ টিভি মোৰ 52 ইঞ্চ ডাঙৰ, সেইটো টিভিটো হাত দিছে। আৰু হেৰিটো নিয়া নাই, এচিটো নিয়া নাই, কিন্তু কি কৰি থৈছে নাজানো আৰু।